এটা হল শকুনি মামা, দ্বিতীয়টো হৈ গল পিয়াজ হাজৰিকা, তৃতীয়টো হৈ গল মলুৱা সদৃশ জন্তু বৰুৱা। নমস্কাৰ অসমবাসী, কেনে আছে আপোনালোক? এতিয়া অসমত কি চলিছে? অসমত এতিয়া চলিছে গৰু চোৰৰ ৰাজনীতি। হয়, আপুনি ঠিকেই কৰিছে। অসমৰ চাৰিওফালে এতিয়া ৰজন জনাইছে কেৱল মাত্ৰ এটাই শব্দ, সেইটো হৈছে গৰু চোৰ। কোন এই গৰু চোৰ, ক'ৰ পৰা গৰু চোৰ কৰিলে, এই বিশেষ বিষয়টোৱে গোটেই ৰাজ্যখন উত্তাল কৰি আছে। আৰু আমি গৌৰৱান্বিত যে আমি এনে এখন ৰাজ্যত বাস কৰো যিখন ৰাজ্যত এতিয়া সাংসদ, মন্ত্ৰী, বিধায়কৰ বিৰুদ্ধে গৰু চুৰিৰ দৰে জঘন্য অপৰাধৰ বিষয়টোৱে কিদৰে গতি লাভ কৰে, বিষয়টোৱে কিদৰে তাৰ এটা শেষ পৰিণতি লাভ কৰে, সেয়া চাবলৈ সকলোৱে উৎসুক হৈ আছে। কিন্তু অসমৰ নিচিনা এখন কেৱল উন্নয়ন উন্নয়ন আৰু উন্নয়নৰ দল গোৱা ৰাজ্যত এই গৰু চুৰিৰ প্ৰসংগটো অহাত আমি লাজ পাইছো অসমবাসী হিচাপে, অসমীয়া হিচাপে। পৃথিৱীৰ বুকুত হয়তো এনে নজিৰ দ্বিতীয়টো নোলাব যিখন ৰাজ্যত মন্ত্ৰী, সাংসদ, বিধায়কৰ বিৰুদ্ধেও গৰু চুৰিৰ দৰে এটা লজ্জাজনক অভিযোগ উঠিছে। একে সময়তে আমি দেখিছো যে মলুৱা সদৃশ জন্তু বৰুৱাই এটা সংবাদমেল সম্বোধন কৰিবলৈ গৈ সাংবাদিকক যি তুচ্ছতাচ্ছিল্য আৰু যি ধৰণৰ ব্যৱহাৰ কৰিলে, সেই ব্যৱহাৰ কোনো কাৰণতে এটা গ্ৰহণযোগ্য ব্যৱহাৰ হব নোৱাৰে। সাংবাদিকক ইমান তলৰ শ্ৰেণীৰ মানুহৰ সৈতে মই কথা নাপাতো বুলি দম্ভালি মৰা এইসকল ব্যক্তি বিগত সময়ৰ ইতিহাস সকলোৱে জানে। এইসকল ব্যক্তিক যেতিয়া সংগ দিবলৈ আহিছে পিয়াজ হাজৰিকা সদৃশ কিছুমান সেই বিশেষ দেহৰ অংগী প্ৰদৰ্শন কৰি মন্ত্ৰিত্বৰ পদবীটোক যিসকলে কলুষিত কৰিছে, মন্ত্ৰিত্বৰ পদবীটোক যিসকলে কলুষিত কৰিছে, তেনেধৰণৰ ব্যক্তিয়ে এতিয়া মলুৱা সদৃশ জন্তু বৰুৱাক সমৰ্থন কৰিবলৈ গৈ কৈছে যে এই মলুৱা সদৃশ জন্তু বৰুৱাই হেনো সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি কোৱা নাছিল, আচলতে বয়সত কম ভাৱে তেওঁ তেনেদৰে কৈছিল, এইটো এটা ভুল বুজা হৈছে। মই এই পিয়াজ হাজৰিকা সদৃশ এইসকল মগজু শূন্য এইসকল ৰাজনীতিবিদক প্ৰশ্ন কৰিব বিচাৰিছো যে অসমৰ মানুহক আপোনালোকে দুৰ্বল বুলি ভাবে নেকি? অসমৰ মানুহক আপোনালোকে আপোনালোকৰ দৰে তৰল মানসিকতা সম্পন্ন বুলি ভাবে নেকি? আপোনালোকে অসমৰ মানুহবোৰক মগজু শূন্য, ব্যক্তিত্বহীন বুলি আপোনালোকে ভাবে নেকি? আপোনালোক হব পাৰে ব্যক্তিত্বহীন, আপোনালোক হব পাৰে তৰল মগজু সম্পন্ন, আপোনালোক হব পাৰে অপদাৰ্থ সদৃশ ব্যক্তি, কিন্তু অসমৰ প্ৰতিজন ব্যক্তিক আপোনালোকৰ দৰে বুলি আপোনালোকে ভাবি নলব। আমাৰো আছে, আমিও বুজি পাওঁ কোনে কি প্ৰসংগত যেতিয়া কিদৰে কথা কয়, এই মানুহে সহজে বুজি পায়। আপোনালোকে এই মলুৱা জন্তু সদৃশ ব্যক্তিসকলক সমৰ্থন কৰিবলৈ আহি আপোনালোকে যে এই আবুল তাবুল বক্তব্যবোৰ প্ৰদান কৰিছে, এই বক্তব্যবোৰ গৰিহণাৰ যোগ্য। এই বক্তব্যবোৰ কোনো কাৰণতে সভ্য সমাজৰ সভ্য ব্যক্তিয়ে গ্ৰহণ কৰিব নোৱাৰে। আপোনালোকেতো এটা সময়ত এই কংগ্ৰেছ দলটোক আপোনালোকে প্ৰায় বৰবাদ কৰাৰ নিচিনা কৰিলে। আপোনালোকৰ মানসিকতা, আপোনালোকৰ এই ব্যক্তিত্ব, আপোনালোকৰ শূন্য যি ৰাজনীতিৰ জ্ঞান, এয়া হয়তো ৰাহুল গান্ধী বা তেতিয়াৰ তদানীতন মুখ্যমন্ত্ৰী যাক আপোনালোকে গালি পাৰে, গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ ডাঙৰীয়াই হয়তো ভালকৈ উপলব্ধি কৰিছিল বাবে আপোনালোকক সেই সময়ত এনে এটা অৱস্থা আপোনালোকৰ কৰিছিল যাৰ পৰিণতিত আপোনালোকে শকুনি মামাৰ হাতত ধৰি আপোনালোকে দল এৰিবলৈ বাধ্য
হৈছে, আপোনালোকক বাধ্য কৰোৱা হৈছে, সেই দলত আপোনালোকৰ স্থান শূন্য কৰি দিয়া হৈছে, যাৰ বাবে আপোনালোকে শকুনি মামাৰ হাত ধৰি আপোনালোকে দল ত্যাগ কৰি এটা অন্য দললৈ আহিছে। এতিয়া সেই দলটোত থকা বয়োজ্যেষ্ঠ ব্যক্তিসকলকো আপোনালোকে অভদ্ৰ ব্যৱহাৰ কৰিছে। সেই দলটোত থকা পুৰণা যিসকল কৰ্মী আছে, সেই কৰ্মীসকল আপোনালোকৰ উৎপাদক এতিয়া মাত মাতিব নোৱাৰা অৱস্থা হৈছে। সেইসকলৰ বাবে আমাৰ কৌতূহল জন্মে। আজি সঁচাকৈ কৈছো, ঘৰুৱা শিবিৰত থকা পুৰণি যিসকল নিষ্ঠাৱান কৰ্মী আছে, সেইসকল এই নব্য গেৰুৱা শিবিৰৰ যিসকল ভোটাৰ, এই শকুনি মামাৰ হাতত ধৰি যিসকলে নব্য গেৰুৱাবাদ প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে, সেইসকলৰ উৎপাতত এতিয়া পুৰণা যিসকল গেৰুৱা শিবিৰৰ কৰ্মী আছে, সেইসকল এতিয়া গেৰুৱা শিবিৰ ত্যাগ কৰি যাবলগীয়া অৱস্থা এটা হৈছে। এটা দলটো তেওঁলোকে বৰবাদ কৰাৰ উপক্ৰম হৈছে। এতিয়া এই যিটো দলত এতিয়া আছে, তেওঁলোকে এই দলটো এতিয়া বৰবাদ কৰিহে। এই কথা আমি কোৱা নাই, এই কথা আপোনালোকে যদি সমসাময়িক বাতৰি কাকত সমূহলৈ চায়, সমসাময়িক চৰ্চাৰ বিষয়সমূহলৈ চায়, তেন্তে আপোনালোকে দেখিব যে গেৰুৱা শিবিৰত থকা পুৰণা কৰ্মীসকল বিতুষ্ট হৈছে, যাৰ বাবে তেওঁলোকে এতিয়া দলত থাকিও তেওঁলোকৰ কোনো ধৰণৰ মূল্য নোহোৱা হৈছে। সেই কথা সকলোৱে উপলব্ধি কৰিছে। বিভিন্নজনে বিভিন্ন সময়ত তাৰ এই যি ক্ষোভ, সেই ক্ষোভৰ বহিঃপ্ৰকাশো কৰিছে। গতিকে কথাবোৰ এইদৰে তৰল কৰি দিয়াৰ যিটো শিক্ষা, সেইটো তেওঁলোকে শকুনি মামাৰ পৰা পাইছে। যে যিকোনো কথা যেতিয়া উত্থাপিত হব, ৰাইজে যিকোনো প্ৰতিবাদ যেতিয়া কৰিব, সেই প্ৰতিবাদৰ কথাবোৰ তেওঁলোকে তৰলভাৱে সেই কথাবোৰ অগ্ৰাহ্য কৰি দিয়াৰ যিটো মানসিকতা, সেইটো তেওঁলোকে আৰম্ভ কৰিছে। আৰু সেইটোৱে হৈছে তেওঁলোকৰ ৰাজনৈতিক যিটো তেওঁলোকৰ চিন্তাধাৰা, তাৰ কিন্তু সচেতন ব্যক্তিসকলে, যিসকল বিবেক, যিসকল অন্ধভক্ত নহয়, যিসকলে আপোনালোকৰ আঙুলিৰ ধাৰত নাচিবলৈ কেতিয়াও যত্ন নকৰে, যিসকলে আপোনালোকৰ ৰঙা চকুক ভয় নকৰে, যিসকলে আপোনালোকৰ এনে অপদাৰ্থ কথাবোৰত ঘিণ কৰে, তেওঁলোকে কিন্তু প্ৰতিবাদ কৰিব। তেওঁলোকে কথাবোৰ আপোনালোকৰ নুশুনে। আবুল তাবুল বক্তব্যৰে অসমৰ মানুহক বুৰ্বক সজোৱাৰ যিটো প্ৰৱণতা আপোনালোকে বহি ৰাখিছে, এই প্ৰৱণতা আপোনালোকে হয়তো আৰু বেছি দিন আপোনালোকৰ মন মগজুত সোমাই ৰাখিব নোৱাৰিব। 2026 নিৰ্বাচন আহিছে। 2026 নিৰ্বাচনত বিবেকবান অসমীয়াই আপোনালোকক প্ৰত্যাখ্যান কৰিব, কাৰণ অসমত এতিয়া তিনিটা সমস্যা। প্ৰথম সমস্যা হৈছে শকুনি মামা, দ্বিতীয় সমস্যা হৈছে পিয়াজ হাজৰিকা, তৃতীয় সমস্যা হৈছে মলুৱা সদৃশ জন্তু বৰুৱা। এই তিনিটা সমস্যা যদি আমি সমাধান কৰি দিব পাৰো, অসমত কোনো সমস্যাই নাথাকে। এই তিনিটা সমস্যা কংগ্ৰেছ শাসনতো এই তিনিটাই সমস্যা আছিল প্ৰধান। বৰ্তমান সময়ত এই তিনিটাই প্ৰধান সমস্যা। এই তিনিটা প্ৰধান সমস্যাক অসমৰ জনসাধাৰণে যদি উদ্ধাৰ কৰিব পাৰে, তেন্তে অসম নদন বদন হ'ব। আজি সংবিধানৰ নামত, যিখন সংবিধানৰ প্ৰিয়ম্বুলত ধৰ্ম নিৰপেক্ষতা শব্দটো উল্লেখ আছে, সেই ধৰ্ম নিৰপেক্ষতা সন্নিৱিষ্ট সংবিধানৰ শপত খাই কোনোবাই যেতিয়া সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত হোৱাৰ পিছত নিজকে কয় যে মই কট্টৰ হিন্দুত্ববাদী, মই ধৰ্ম নিৰপেক্ষ হব নোৱাৰো, সেই ব্যক্তি সাংবিধানিক পদত বহি থকাৰ অধিকাৰ নাই, আৰু সেয়া তেওঁ হেৰুৱাইছে। যেতিয়াই তেওঁ কৈছে যে সংবিধানত সন্নিৱিষ্ট ধৰ্ম নিৰপেক্ষতাক মই সমৰ্থন নকৰো, বা ধৰ্ম নিৰপেক্ষতা মই সমৰ্থন নকৰো, লগতে মই ধৰ্ম নিৰপেক্ষতা মানি লব নোৱাৰো, কাৰণ মই এগৰাকী কট্টৰ হিন্দুত্ববাদী মানুহ, সেই মানুহজনে নিশ্চয়কৈ সংবিধান বুজি পোৱা, ভাৰতবৰ্ষৰ আইন বুজি পোৱা প্ৰতিজন মানুহে হয়তো উপলব্ধি কৰিব পাৰিব যে সেই ব্যক্তিজনে, এনে নিকৃষ্ট মন মগজু পঢ়ি ৰখা সেই ব্যক্তিজনে সাংবিধানিক যি পদত তেওঁ অধিষ্ঠিত হৈ আছে, সেই পদত তেওঁ অধিষ্ঠিত হৈ থকাৰ যোগ্যতা হেৰুৱাই পেলাইছে। অনাস্থা দিয়াৰ ব্যৱস্থা থাকিলেতো এজন ব্যক্তিৰ বিৰুদ্ধে অসমৰ ৰাইজে অনাস্থা প্ৰকাশ কৰিলেহেঁতেন। কেৱল মাত্ৰ বিশৃংখল ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰি, এটাৰ পিছত আন এটা ইছ্যু ক্ৰিয়েট কৰি
নিজৰ স্বাৰ্থ সিদ্ধি কৰি যোৱা এইজন ব্যক্তি অসমৰ ৰাজনীতিৰ বাবে, অসমৰ সমাজ জীৱনৰ বাবে এজন ভয়াৱহ ব্যক্তি। অসমৰ ৰাজনীতি, অসমৰ সমাজ জীৱন কলুষিত কৰা এই ব্যক্তিজনক যদি অসমৰ জনসাধাৰণে দলিয়াই পেলাব নোৱাৰে, তেন্তে অসমৰ ভৱিষ্যত ভয়াৱহ হ'ব। এই ব্যক্তিজনক আমি দেখিছো যে সময়ে সময়ে যিকোনো ইছ্যু, তেওঁৰ মন মগজু প্ৰসূত কিছুমান ইছ্যু তেওঁ অসমৰ সমাজ জীৱনলৈ এৰি দি তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিত ব্যস্ত হৈ থাকে। কিছুদিন আগত গৌৰৱ গগৈয়ে বিৰাট আন্দোলন সৃষ্টি কৰা হ'ল। 10 ছেপ্টেম্বৰত হেনো নাটক হ'ব, চিনেমা ৰিলিজ হ'ব, পুষ্পা 2তকৈ বিৰাট ধামাল থকা চিনেমা এখন হ'ব। আমি ৱেইট কৰিছো এতিয়া। কিন্তু এতিয়া দেখিছো সেই ব্যক্তিজনৰ মুখমণ্ডল মলিন পৰিছে। এতিয়া তেওঁ আবুল তাবুল বক্তব্যৰে সেই ইছ্যুটো এতিয়া তেওঁ ভাঙিব যত্ন কৰিছে। যেতিয়াই ফ্লপ হোৱা গৰুসুঁতি প্ৰকল্পৰ গৰু চুৰিৰ ঘটনালৈ গোটেই অসমৰ মানুহ সৰব হৈ পৰা পৰিলক্ষিত হৈছে, সেই সময়ত তেওঁ আকৌ এতিয়া সংবিধানৰ ধৰ্ম নিৰপেক্ষতা সংকট আঁতৰাবৰ বাবে নিজকে কট্টৰ হিন্দুত্ববাদী বুলি তেওঁ এই গেৰুৱা শিবিৰৰ বিশেষকৈ RSSৰ তেওঁ প্ৰিয়ভাজন হবলৈ যি যত্ন কৰিছে, সেয়া সকলো ৰাইজে বুজিছে। তেওঁৰ মগজু প্ৰসূত চিন্তা চৰ্চা ৰাইজে অনুভৱ কৰিছে, ৰাইজে বুজিছে যে তেওঁ এতিয়া বিচাৰিছে যে RSSৰ প্ৰিয়ভাজন হবলৈ হলে অতি হিন্দুত্ববাদী হিচাপে নিজকে প্ৰকট কৰাৰ বাহিৰে বেলেগ উপায় নাই। কাৰণ অসমৰ ৰাইজে এইসকল ধুৰন্ধৰ আৰু মুখা পিন্ধা ৰাজনীতিবিদৰ আচল চৰিত্ৰ দেখিছে। কিছুমানে নিজকে গা এৰাই দিবৰ বাবে কৈছে যে আমি গৰুসুঁতি প্ৰকল্পৰ গৰু কিনিব নালাগিছিল, মানে তৰল ধৰণে কথাবোৰ কৈছে। এনেবোৰ কথা বতৰাৰে তেওঁলোকে কি প্ৰতীয়মান কৰিব বিচাৰিছে? কি প্ৰতীয়মান কৰিব বিচাৰিছে? অসমৰ প্ৰতিজন জনসাধাৰণ যাৰ অসমত ভোটাধিকাৰ আছে, তেওঁৰ আপোনালোকক প্ৰশ্ন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। এজন আইনৰ ছাত্ৰ হিচাপে, সমাজ জীৱনৰ সৈতে সংপৃক্ত এগৰাকী ব্যক্তি হিচাপে আমি আপোনালোকক প্ৰশ্ন কৰিব বিচাৰিছো, এই ফ্লপ হোৱা গৰুসুঁতি প্ৰকল্পৰ নামত কিমান টকাৰ হৰলুকি হ'ল এয়া ৰাজহুৱা হ'ব লাগে। আচল গৰু চোৰ কোন সেয়া ৰাজহুৱা হ'ব লাগে। চালে বেৰে কোবাই কেৱল সাংবাদিকক অপমান অপদস্থ কৰি অসমৰ সাধাৰণ জনতাক হোজা মূৰ্খ সজাবলৈ যি যত্ন তেওঁলোকে কৰিছে, এই যত্ন বিফল কৰি দিবৰ বাবে অসমৰ প্ৰতিজন জনসাধাৰণ বদ্ধপৰিকৰ। কথা বতৰাবোৰ ইমান সহজভাৱে আপোনালোকে লৈছে বা ইমান সহজভাৱে আপোনালোকে জনসাধাৰণৰ মাজলৈ ঠেলিব বিচাৰিছে যেন কোনো ধৰণে ঘটনাই হোৱা। আমি লাজ পাইছো অসমীয়া হিচাপে, আমি লাজ পাইছো অসমবাসী হিচাপে যে অসমত মন্ত্ৰী, বিধায়ক, সাংসদ এইসকলৰ বিৰুদ্ধে গৰু চুৰিৰ অভিযোগ উঠিছে। বিৰোধী পক্ষ আপোনালোকৰ যি বিৰোধী শিবিৰ আছে, সেইসকলৰ কোনোবা ব্যক্তি যদি আজি এই কথা বতৰাবোৰত তেওঁলোকৰ নাম সাঙুৰ খালেহেঁতেন, আপোনালোকেতো ৰৌজাল বৌজাল কৰি গোটেই অসমৰ পৰিৱেশ উত্তাল কৰিলেহেঁতেন। তেন্তে কিয় আপোনালোকৰ বিৰুদ্ধে অসমৰ পৰিৱেশ উত্তাল নহব? এই যে আপোনালোকৰ বিকৃত মানসিকতা যে ভাৰতবৰ্ষৰ সংবিধানৰ পৰা আপোনালোকে ধৰ্ম নিৰপেক্ষতা, সেকুলাৰিজম শব্দটো আপোনালোকে উঠাই পেলাব, এই যিটো মানসিকতা, এই যিটো ভাবি, এইটো অন্য একো নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আপোনালোকৰ নিজকে জিলিকাবৰ বাবে আপোনালোকৰ এটা নতুন প্ৰয়াস।